এইমাত্ৰ চাই আহিলোঁ ৰৈ ৰৈ বিনালে। জুবিন গাৰ্গৰ অভিনীত তেওঁৰ সংগীত পৰিচালনা আৰু তেওঁৰ পৰিকল্পনাৰে শেষখন ছবি। নমস্কাৰ, আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ চিনেমেটিক অসমৰ অন্য এটি এপিছডলৈ। মই উদিত। অৱশেষত আজি 31 অক্টোবৰ আৰু আজি মুক্তি পালে বহু অপেক্ষিত ছবি ৰৈ ৰৈ বিনালে। ছবিখন চাবলৈ গ'লোঁ আৰু চাই আহিয়ে মই ৰোৱা নাই, এইটো ৰিভিউ বনাবলৈ আৰম্ভ কৰিছোঁ। ভিডিঅ'টো অলপ যদি শ্ল' হোৱা যেন পায় আপোনালোকে 1.5x স্পীডত চাব পাৰে। ৰৈ ৰৈ বিনালে ছবিখন আমি সকলোৱে যেনেদৰে অপেক্ষা কৰি আছিলোঁ যোৱা এমাহ ধৰি, আজি অৱশেষত চালোঁ। ছবিখন চাই এটাই অনুভৱ, এটাই কথা, সকলো নিস্তব্ধ, চৌদিশে মাথো কান্দোন, চৌদিশে মাথো এক বুজাব নোৱাৰা পৰিৱেশ। মই যেতিয়া ছবিগৃহত সোমালোঁ আৰু ছবিখন যেতিয়া আৰম্ভ হ'ল, মানুহখিনি ছবিখন চাই যেন কাৰো মুখত একো শব্দ নাই। আগে পিছে আমি দেখা পাওঁ জুবিন গাৰ্গৰ ছবি বুলিলেই যিটো এটা হুলস্থুল, যিটো মানুহৰ এটা চিঞৰ বাখৰ শুনিবলৈ পাওঁ, আজি যেন সকলো ম্ৰিয়মান। মানুহে কেৱল জুবিন দাক চাইছে, ডাঙৰ স্ক্ৰীণত তেওঁক শেষবাৰলৈ মন প্ৰাণ ভৰি মাথো চাইছে। মই যিটো অনুভৱ কৰিলোঁ, ছবিখন চাই মানুহে ছবিখনত কি আছে বা আন চৰিত্ৰসমূহ কি আছে কোনেও তাক লক্ষ্যই কৰা নাই, কেৱল চাইছে জুবিন গাৰ্গক। আৰু এই ছবিখনত জুবিন গাৰ্গে যিটো অভিনয় কৰিছে, তেওঁ আগৰ ছবি যেনে মন যায়, তুমি মোৰ মাথো মোৰ, অথবা দীনবন্ধু, অথবা তাৰপিছত মিছন চাইনাই হওক তেওঁৰ নিজৰ ছবি, অথবা কাঞ্চনজংঘা, এই সকলোবোৰক চেৰ পেলাই যেন এক বেলেগ ধৰণৰ এজন আমি জুবিন গাৰ্গক দেখিবলৈ পালোঁ। আচলতে অসমীয়া চিনেমাত আগে পিছে কোনো অভিনেতা অথবা পৰিচালকেই চাগে এনেকুৱা সাহস কৰা নাছিলে যে ইমান এটা গ্লেমাৰ থকাৰ পাছতো সেই অভিনেতা বা সেই শিল্পীজনে এজন অন্ধৰ এটা চৰিত্ৰত অভিনয় কৰিছে। আৰু অভিনয় এনেকৈ কৰিছে যেন তেওঁ সঁচাকেই অন্ধ। তেওঁৰ প্ৰতিটো খোজ, সেই ষ্টিকডাল লৈ যিটো খোজ তেওঁ আগবঢ়ায় অন্ধ হিচাপে, যেন তেওঁ সঁচাকেই অন্ধ, তেনেকুৱা এটা অনুভৱ হৈছিল। আৰু সঁচা কথা এটা ক'ব লাগিব, ছবিখন চোৱাৰ পিছত মোৰ অন্ততঃ এইটো ভাৱ হোৱা নাছিল যে জুবিন দা আমাৰ মাজত নাই। মোৰ এনেকুৱাই লাগিছিলে যেন এখন ছবি চাই আছোঁ যিখনত এজন অন্ধ ব্যক্তিয়ে নিজৰ চৰিত্ৰটো আগবঢ়াই লৈ গৈ আছে। খুব সুন্দৰ অভিনয় হৈছে। তেওঁৰ শেষ ছবি আছিলে আৰু শেষ ছবিখনত যেন তেওঁৰ 200% দি থৈ গৈছে। অভিনয়ে কওক, সংগীতেই কওক, অথবা কাৰিকৰী দিশ, গোটেইখিনি তেওঁ নিজৰ 200% দি থৈ গৈছে। ছবিখনত আচলতে বেলেগ কাকো চাবলৈ মনে নাযায়। আচলতে যিহেতু আমি অকল জুবিন গাৰ্গ ডাঙৰীয়াক চাবই গৈছোঁ ছবিখনৰ গীতসমূহ খুব ধুনীয়া হৈছে। আৱেগবোৰ ছাইড কৰি, ইম'শ্যনবোৰ ছাইড কৰি যদি আমি জেনুইনলি ক'বলৈ যাওঁ, আচুৰ্য বৰপাত্ৰ ডাঙৰীয়া, তেখেতেও খুব ভাল এক্টিং কৰিছে। লগতে জয় কাশ্যপ, তেখেতৰো এক্টিং খুব ধুনীয়া হৈছে। আৰু এই নতুন ছোৱালী যিগৰাকী মৌচুমী আলিফা, তেওঁৰো আমি প্ৰশংসা কৰিব লাগিব, খুব ধুনীয়া অভিনয় কৰিছে। লগতে বেকগ্ৰাউণ্ড মিউজিক পিছত যিহেতু পৰাণ বৰকটকী ডাঙৰীয়াই কৰিলে, সেইখিনিও ছবিখনৰ লগত মিলাই কৈ বৰ ধুনীয়াকৈ কৰিছে। ৰৈ ৰৈ বিনালে ছবিখন যেন সাগৰৰে ছবি। ছবিখন সাগৰক লৈ, আৰু সেই সাগৰখন যেন জুবিন গাৰ্গৰেই। তেওঁৰ চৰিত্ৰ ৰাহুল এজন অন্ধ শিল্পী। সেই অন্ধ শিল্পীজনে কেনেকৈ নিজৰ শিল্পক আগুৱাই লৈ যায়, সেই শিল্পক আগুৱাই লৈ যাওঁতে তাত তেওঁ কি কাইট অথবা হাৰ্ডেলছ পায়, তাৰ ওপৰতেই ছবিখনৰ পৰিচালনা ৰাজেশ ভূঞাই খুব ধুনীয়াকৈ কৰিছে। কাৰিকৰী দিশবোৰ বৰ ভাল হৈছে। ছবিখন শেষলৈ চালোঁ, শেষত যিটো শ্বট এটা ক্লিপ হিচাপে লগোৱা হৈছে, আৰু এনেকুৱা লাগিছিলে ছবিখন চাই শেষ কৰি যেন আমি ওলাই নাযাওঁ নেকি, যেন আৰু অলপ সময় থাকোঁ, আৰু কিবা এটা দেখিবলৈ পাম,
তেনেকুৱা এটা অনুভৱ হৈছিলে ৰৈ ৰৈ বিনালে ছবিখন ইতিহাসততো সদায় থাকিয়ে যাব এখন ছবি যিখন এজন নিৰ্মাতা যিজন এজন সৃষ্টিকৰ্তা যিজনে ইমান বছৰ জোৰা এটা সপোনৰ অন্তত এখন ছবি সৃষ্টি কৰিবলৈ আগবাঢ়িছিল অথবা সৃষ্টি কৰিছিল আৰু সেই ছবিখন যেতিয়া মুক্তি পালে সেই মানুহজন আজি আমাৰ মাজত নাই হয়তো ইতিহাসৰ পাতত এয়া সদায় থাকি যাব কিন্তু জুবিন গাৰ্গে সদায় নিজৰ কামত নতুনত্ব দিয়াৰ চেষ্টা কৰিছিলে আৰু ৰৈ ৰৈ বিনালেও তাৰ ব্যতিক্ৰম নাছিল ছবিখনত আচুৰ্য বৰপাত্ৰ আমি তেওঁক দেখিবলৈ পাইছোঁ এগৰাকী ফুল ফ্লেজেড অভিনেতাৰ হিচাপত তেওঁ গান গাইছে ছবিখনত কিন্তু তেওঁ নিজৰ চৰিত্ৰটো গায়ক নহয় তেওঁ গান গাইছে বেলেগ এজন শিল্পীৰ কাৰণে গান গাইছে তেওঁ এজন ফুল ফ্লেজেড অভিনেতা হিচাপে ছবিখন কাম কৰিছে আৰু তেওঁৰ অভিনয় খুব ভাল হৈছে লগতে বাকী সকলোৰে অভিনয়ো খুব ভাল হৈছে ৰৈ ৰৈ বিনালে ছবিখন ইতিমধ্যেই হয়তো মই এই ৰিভিউটো আপলোড হোৱালৈ প্ৰায়ভাগে চাইছে তথাপি যিখিনিয়ে চোৱা নাই তেওঁলোকলৈ অনুৰোধ যাতে ছবিখন চাওক এয়াই চাগে শেষবাৰ আমি তেওঁক ডাঙৰ স্ক্ৰীণত দেখিবলৈ পাম দেখিবলৈ পাইছোঁ গৈ অনুভৱ কৰক জুবিন গাৰ্গক ফিল কৰক ৰৈ ৰৈ বিনালে ছবিখনত জুবিন গাৰ্গে তেওঁৰ কিছুমান জীৱনৰ লগত মিলা থিয়ৰী অথবা কথা যেনে আমি তেওঁ গছক যেনেকৈ ভাল পাইছিলে তাৰে কথা কৈছে দুই এটা লগতে তেওঁ প্ৰকৃতিৰ যেনেকৈ ভাল পাইছিলে তাৰে কথা কৈছে লগতে তেওঁ এজন শিল্পী আচলতে শিল্পী কি হয় এজন শিল্পী আৰু এজন বেপাৰীৰ মাজত যে পাৰ্থক্য আছে সেই কথাও তেওঁ বুজাব চেষ্টা কৰিছে ছবিখনত তেওঁ কিছুমান এনেকুৱা ঘটনাও আনিছে যোনটো নেকি বহুতে হয়তো সাহস নকৰিব তেনেকুৱা কথাৰ বিষয়ে ক'বলৈ কিন্তু তেওঁ সেই সাহসেৰে ছবিখন নিৰ্মাণ কৰিছিল ছবিখনত মানুহে মিউজিকটো উপভোগ কৰিব আৰু তেওঁ যিটো অভিনয় কৰিছে আচলতে সঁচা কথা ক'বলৈ গ'লে জেনুইন যদি আমি ৰিভিউ দিবলৈ যাওঁ তেওঁ অভিনয় বিৰাটেই ধুনীয়া হৈছে এজন অন্ধ ব্যক্তিৰ অভিনয় কেনেকুৱা হ'ব লাগে জুবিন গাৰ্গৰ পৰা হয়তো শিকিব লাগিব বহুতে কিছু জেগাত এডিটিঙত হয়তো মানুহে অলপ বেলেগ পাব পাৰে ধৰক কিছুমান এটা চিনত গানৰ ঘপককৈ যেতিয়া গান আহি যায় হয়তো মানুহে কিছুমানে অলপ খোকোজা পাব পাৰে কিন্তু সেইখিনি বৰ এটা ডাঙৰ কথা নহয় লগতে ছবিখনৰ লোকেশ্যন ইমানে মনোমোহা দৃশ্য গ্ৰহণ কৰা হৈছে আপুনি দেখিলেই ক'ব যে এখন ফাৰ্ষ্ট ক্লাছ লেভেলৰ ছবি জুবিন গাৰ্গৰ যিগৰাকী শৈশৱকালৰ চৰিত্ৰত অভিনয় কৰিছে তেখেতেও খুব ধুনীয়াকৈ তেওঁৰ চৰিত্ৰটো পালন কৰিছে সকলোৱে গৈ উপভোগ কৰক ৰৈ ৰৈ বিনালে ইয়াকে কৈ মই আজি মোৰ এই ভিডিঅ'টো সামৰণি মাৰিছোঁ ঠিকে আছেনে একো নহয়